নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ উন্নতি ভিডিঅ'লৈ। আৰু বৰ্তমান মই আছোঁ লখিমপুৰৰ লেটেকু পুখুৰী মানে মাধৱদেৱৰ জন্মস্থানত আছোঁ। চাবলৈ আহিছিলোঁ গোটেইকেইটা। এইফালে মানুহগৰাকী আছে আৰু ভাইটিহঁত আছে, লগতে গোটেইকেইটা বোলো ওচৰত লখিমপুৰত তেনেকৈ চাবলৈ একো নাই, এয়াই পালোঁ, আহিলোঁ গোটেইকেইটা চাবলৈ। আৰু বৰ্তমান এইফালে পাছফালৰ পৰিৱেশটো চাওক, এইফালে মন্দিৰ এটা আছে। অলৰেডি আগফালে গেটেদি সোমাই আহিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, পাছত ভিডিঅ' কৰি দেখাম বাৰু। একেবাৰে লাষ্টৰ ফালে আহিছোঁ। এইফালে ধুনীয়াকৈ এইফালে কুঁৱা এটা আছে এইফালে পাটনাত। ইয়াতে কোৱা হয় মানে মাধৱদেৱে ইয়াৰ পৰাই মানে পানী তুলি ইয়াতে গা ধুইছিলে। এইফালে এটা আছে, এইফালে এটা গৃহ এটা আছে বনাই থোৱা আছে। আৰু এইফালে পাছফালে এয়া মন্দিৰ এভাগ আছে। মন্দিৰৰ ভিতৰত আসন, গুৰু আসন ভিতৰৰ ভাগ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু। ৰ'ব, এইফালে মন্দিৰ এভাগ আছে। ভিতৰত গুৰু আসন আছে। ভিতৰলৈ নোসোমাওঁ, ধুতি পিন্ধি অহা নাই। বাকী ইয়াৰ পৰা ওলাই যাওঁ। এনেকৈ ধুনীয়া পৰিৱেশ, যাওঁনে? ধুনীয়া পৰিৱেশৰ মাজত চেঁচা আৰু ঠাণ্ডা জেগা এডোখৰ মাজত আছে। এইফালে কি ল চেলফি চেলফি এটা লৈ লওঁ। এইফালে ইয়াৰ পৰিৱেশ ধুনীয়াকৈ পাৰ্ক এখনো আছে, গছ গছনিবিলাক আছে, গছ গছনিৰ মাজত। এইফালে কেনেকুৱা লাগিছে? সুন্দৰ। মই এবাৰ দ্বিতীয়বাৰ আহিছোঁ ইয়াত। আগত আহিছে বাৰু? আগত মই এবাৰ আহিছোঁ। সুন্দৰ পৰিৱেশ, ধুনীয়া ঠাণ্ডা পৰিৱেশ। এইফালে ককা এজন লগ পালোঁ, এই ককা গৈ আছে, ওচৰে হয়। আৰু এইফালে অলপ আগত যোনটো মন্দিৰ দেখাইছিলোঁ, মন্দিৰ বুলি কৈছিলোঁ, এইফালে এয়াই বোলে গুৰুজনাৰ জন্মস্থান। ইয়াতে জন্ম হৈছিল শ্ৰী শ্ৰী মাধৱদেৱ। আৰু এইফালে সুন্দৰ পৰিৱেশৰ মাজত আছে। এইফালে পাছফালে কিছুমান ঘৰ বনাই থোৱা আছে, ইয়াতে চাগে মানুহ থাকে ৰাতি। আৰু এইফালে পাছফালে এয়া আছে নাটঘৰ। সেয়া প্ৰথমত দেখি আছে, এয়া নাটঘৰ। আৰু ইফালে হৈছে কীৰ্তন ঘৰ, য'ত মানে আপোনাৰ কীৰ্তন ঘৰত অকল নাম লোৱা হয়, নামৰ বিষয়ে আলোচনা কৰা হয়। বা এইফালে য'ত নাটঘৰ আছে তাত অকল ভাওনা কৰা হয়। আৰু আমাক ককাজনে ধুনীয়াকৈ বুজাই দিলে। আৰু এইফালে পাছফালে পুখুৰীটো আছে। অলপ পাছত, এইটো নহয়, অলপ পাছত আৰু এটা পুখুৰী আছে, যোনটো লেটেকু পুখুৰী বুলি কয়। আপোনালোকে সকলোৱে শুনি আহিছে লেটেকু পুখুৰী, সেইটো দেখামগৈ। এইটো বেলেগ এটা পুখুৰী, চাই থাকক। এইফালে কেনেকুৱা লাগিছে আহি মানে আজি? অনুভৱ কেনেকুৱা? ভাল লাগিছে। মাধৱদেৱৰ জন্মস্থান চাই ঠাণ্ডা, যথেষ্ট ঠাণ্ডা জেগা। মানে ৰ'দটো আছে যদিও মানে বতাহ মাৰি আছে, গছ গছনি আছে বাবে বহুতখিনি চেঁচা। এইফালে এয়া নাটঘৰ, শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী। ইয়াৰ নাটঘৰ, ইয়াতে ভাওনা পাতে। আৰু এইফালে চবফালে গছ, সুন্দৰ সুন্দৰ গছ। এয়া আম গছ আছে, বকুল গছ। ধুনীয়াকৈ পুখুৰীৰ কাষত এনেকুৱা এডোখৰ জেগাত আমাৰ গুৰুজনাৰ জন্ম হৈছিলে, মাধৱদেৱ জন্ম হৈছিল। যথেষ্ট সুন্দৰ পৰিৱেশ। এইফালে কাষত দেৱদাৰু গছ, আৰু এইফালে মূল নামঘৰ ভাগ। এয়া নামঘৰ ভাগ, ভিতৰত গুৰুজনাৰ আসন আছে আৰু ইয়াতে নাম লোৱা হয়। আৰু ভিতৰলৈ এতিয়া নোসোমাওঁ, বাহিৰৰ পৰাই ওলগ এটা লওঁ, ধুতি পিন্ধি অহা নাই। বাকী আৰু এইফালে কাৰ্যালয় আছে, ইয়াৰ পৰিচালনা সমিতি। এইফালে পৰিৱেশ, আৰু এইফালেও আছে। ইয়াত ধুনীয়াকৈ সুন্দৰকৈ সজাই থৈছে গছ এজোপা। এইফালে ইয়াত চাকি তাকি জ্বলাই ওপৰত ধুনীয়াকৈ সজাই থৈছে। আৰু বাকী আগত যাওঁ, আগফালে ধুনীয়াকৈ মাধৱদেৱৰ মূৰ্তি এটা বনাই থোৱা আছে। এইফালে গছখিনি চব কিবা ফল লাগি আছে, দেখোন ফল লাগি আছে। এইফালে কিবা ফল লাগি আছে। ইয়াৰ নামটো কি বাৰু? সেইবিলাক নাজানো মই। ইয়াৰ নামটো নাজানো, কোনোবাই জানে যদি কমেণ্টত জনাবচোন। এই ফলটোৰ নামটো কি বুলি কয়? ধুনীয়া, চবফালে এনেকুৱাবিলাক গছ আছে। তামোল গছ আছে, খেজুৰ গছো দেখিছিলোঁ নেকি, দেৱদাৰু আছে।
আৰু এইফালে সন্মুখত এয়া মাধৱদেৱৰ ধুনীয়াকৈ মূৰ্তি এটা প্ৰতিমূৰ্তি এটা সজাই থোৱা হৈছে, বনাই থোৱা আছে। এয়া আমাৰ মহাপুৰুষ মাধৱদেৱ। আৰু এইফালে আছে আপোনাৰ বন্তিগৃহ। ইয়াত এইফালে বন্তিগৃহ এটা আছে, য'ত চাকি মানুহবিলাকে জ্বলাই চাকি। ইয়াত এখন বন্তি আছে। বন্তিখন হয়তো দিনে ৰাতিয়ে 24 ঘণ্টা জ্বলিয়ে থাকে। মানে আমাৰ ঢেকীয়াখোৱা নামঘৰত যেনেকুৱা আছে, ইয়াতো সেই ব্যৱস্থাটো কৰা হৈছে। আৰু এইফালে সন্মুখত এয়াই ঐতিহাসিক লেটেকু পুখুৰী। এইফালে এয়া সন্মুখত পুখুৰীটো ইমান ডাঙৰ নহয়, বাট ধুনীয়াকৈ বনাই থৈ দিছে, ধুনীয়াকৈ সজাই থৈ দিছে এইবিলাক। ইয়াতে মাধৱদেৱে গা ধুইছিলে। ধুনীয়াকৈ পুখুৰীটো আছে। এইফালে গছ গছনি, ধুনীয়া পৰিৱেশ। এইফালে এয়াই ঐতিহাসিক লেটেকু পুখুৰী, মেইন পুখুৰীটো এইটোৱেই। আৰু বাকী ইমানেই আছিলে ইয়াৰ পৰা। এতিয়া যাওঁগৈ ন, যাওঁগৈ। কোৱা হয় যে ইয়াত আৰু এটা আছে, মাধৱদেৱৰ জন্মস্থান। সোমাই আহোঁতে দেখিছিলোঁ 2খন গেট আছে। এইডোখৰ এটা আছে আৰু আনফালেও এটা আছে, যোনটো আমাৰ শংকৰ সংঘই দাবী কৰে যে তাত জন্ম হৈছিলে, আৰু কিছুমানে দাবী কৰে ইয়াত জন্ম হৈছিলে। বাট অথনি লগ পোৱা ককাজনে ক'লে যে মূল ভাগটো এয়াহে, ইয়াৰ পৰা মানে ইখন মানে ইয়াৰ পৰা ফালৰি কাটি পিনে তালৈ গুচি গৈছিলে। ইখনো তালৈও গৈ চাওঁ, তাত কি আছে, কেনেকুৱা পৰিৱেশটো। এইফালে এয়া পৰিৱেশ। এইফালে এয়া মূল গেটখন, যিখন মই একদম প্ৰথমতে দেখাব লাগিছিল, কিন্তু প্ৰথমত দেখুওৱা নহ'ল, শেষত দেখাইছোঁ। এইফালে এয়া গেটখন, মূল গেটখন। শ্ৰীমন্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। এইফালে সোমাই যায় আৰু এইফালে আছে গেটখন, সেইখন এইফালেদি সোমাই আহি পানে এয়া পাব। এইফালে ধুনীয়া ৰাস্তা ঘাট ভাল। এইফালে ধুনীয়া আপোনাৰ দোকান আছে। এইফালে পাততুলি আছে। চাহ গছ থাকিলে ভাল লাগে ন। ইয়াৰ পৰা এইটোৱে আৰু ইটো আৰু এটা আছে, তালৈ গৈ চাওঁ। তাত গৈ পিনে চাওঁগৈ কি আছে, দেখাম, চাই থাকক। এইফালে এইখন এখন গেট আৰু এইখন এখন গেট, এইখন এখন গেট, এইখন এখন গেট। ইয়াতো লিখা আছে শ্ৰীমন্ত শংকৰ। এইফালে এয়া মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। ইয়াৰো ভিতৰত সোমাই যাওঁ, চাওঁ ইয়াৰ ভিতৰত কেনেকুৱা পৰিৱেশটো কি আছে। সেইখন অৰিজিনেল বুলি কোৱা হয়। এপ্লখন তাৰপৰা ফালৰি কাটি আহি পিনে ইয়ালৈ আহিছে বুলি, এখন ফালৰি কাটি আনিলে। বাকী ইয়াতো পৰিৱেশ ভিতৰলৈ একেই ঠাণ্ডা পৰিৱেশ। ইয়াতো এইফালে পুখুৰী এটা আছে পাছফালে। এইফালে পুখুৰী এটা আছে, মাছৰ দানা দি আছে। কোনটো? সেইটো কাছ এটা আহিছে ওচৰত গৈ। কাছ এটা ওচৰলৈ আহি আছে। কাছটো লুকাই দিলে। এইটো তললৈ গুচি গ'ল। এইটো এইটো মাছ। নাখায় সি একেবাৰে এইফালে ইয়াতো কাৰ্যালয় এটা বনাই থকা হৈছে আৰু এইফালে কামত লাগি আছে। এইফালেদি যাওঁ, এইফালেদি যাব লাগিব। এইটো কিবা ফল এটা আছে। কি ফল এইটো? এইটো কি ফল কোনোবাই জানিলে কমেণ্ট কৰি জনাবচোন। এইটো এটা কি ফল জানো।
এইফালে নামঘৰৰ গেট, ভিতৰৰ চাইডে নামঘৰৰ ভাগ আছে। এইফালে নামঘৰ ভাগ আছে। এইফালে এই গছজোপাৰ নামটো ক'বচোন কোনোবাই জানে যদি। আগতে দেখিছোঁ বাট নামটো নাজানো। কলগছ টাইপৰ। এইফালে নামঘৰৰ ভাগ। এইফালে ধুনীয়াকৈ পুখুৰীটো আছে ছাইডত। ধুনীয়া পৰিৱেশ, শান্তি একদম। মাজুলী সত্ৰবিলাকত যোৱা নিচিনা সত্ৰবিলাকৰ পৰিৱেশ। আৰু এইফালে মেপখনত বনাই থোৱা আছে। এইখন ধুনীয়াকৈ বনাই থোৱা আছে পৰিৱেশটো। এইফালে ভেটি, টুল, উজিৰৰ টুল। এইফালে ধুনীয়াকৈ ঘৰ এটা বনাই থোৱা আছে। উজিৰৰ পানী খোৱা পুখুৰী। মানে মাধৱদেৱে ইয়াত পানী খাইছিলে। উজিৰৰ গা ধোৱা পুখুৰী, মানে ইয়াত মাধৱদেৱে গা ধুইছিলে। কিন্তু তেওঁ অলপ বেলেগকৈ ক'লে। কি ক'লে? তেওঁ কৈছে সেইটো অৰিজিনেল বোলে, এইটো নহয়েই। মানে একচুৱেলি কি হয়, মানে এতিয়া দুটা ভাগ ভাগ হৈ যোৱাৰ কাৰণে অকণমান কনফিউজ হৈ যায়, এইটো অৰিজিনেল নে সেইটো অৰিজিনেল। কিন্তু সেইটোৱে অৰিজিনেল বোলে। ইয়াৰ মানুহবিলাকো সেইটোৱে, মানে এইটো জন্মস্থানৰ মানুহবিলাকো সেইটোৱে কয় যে সেইটোৱে অৰিজিনেল, তাৰবিলাকো সেইটোৱে কয় সেইটোৱে অৰিজিনেল। কাৰণ আমি যদি তাৰ পৰিৱেশটো চাওঁ, তাৰ যিখিনি আৰ্কিটেকচাৰ আছে বা যিখিনি তাৰ ঘৰ আছে, ঐতিহাসিক বস্তুবিলাক আছে, সেইখিনি দেখি পিনে অলৰেডি মানে গম পোৱাই যায় যে সেইটোৱে অৰিজিনেল। যিকেইটা মন্দিৰ আছে, মন্দিৰটো দেখি গম পোৱা যায় যে সেইটোৱে মানে পুৰণা, সেইটোৱেই। ইয়াত মানে কি হয়, এতিয়া ইয়াৰে খুৰা এজনে ক'লে যে অৰিজিনেল সেইটোৱে হয়, মাধৱদেৱ জন্ম হৈছিল তাতে। কিন্তু এতিয়া তাত সেইটো একচুৱেলি বামুণীয়া হয়, আৰু এইটো আপোনাৰ কি আছিলে যে শংকৰী হয়। শংকৰ সংঘৰ মতে শংকৰীবিলাকৰ কিছুমান মানে নিয়ম নীতি বেলেগ থাকে। সেইকাৰণে তেওঁলোকে মানে সংঘৰ পৰা শংকৰী মানুহবিলাকে এটা এক্সট্ৰাকৈ এইটো বনাই ল'লে পৃথককৈ। তাৰ পৰাই অথনিও কৈছিলোঁ মই, তাৰ পৰা ফালৰি কাটি আনি পিনে ইয়াত এক্সট্ৰাকৈ বনাই ল'লে, যাতে শংকৰীবিলাকৰ কাৰণে ধুনীয়াকৈ নিয়ম নীতিবিলাক ইয়াত কৰিব পাৰে। আৰু তাত সেইটো বামুণীয়া হয়, সেনে বামুণীয়া যিখিনি নিয়ম থাকে, বামুণীয়া নিয়ম মতে তাত মানে নামঘৰ বা পূজা পাতল যি কৰে সেইখিনি কৰে। বাকী বেলেগ একো নাই, দুইটা একেই। ইয়াতো কিছুমান বনাই থোৱা আছে, কিন্তু সেইটো অৰিজিনেল হয়, এইটো বনাই থোৱা হয়। সেইখিনিয়ে ডিফাৰেঞ্চ আৰু। বাকী একেই ধুনীয়া পৰিৱেশ। আহিলে যদি আহে দুইখন জেগাতে আহিব, দুইটাই চাই যাব, ভাল পাব। তথাপিও মানে সঠিককৈ ক'ব পৰা নাযায়। এতিয়া চবেই নিজা ভাৱে নিজৰ মতে দাবী কৰে যে ইয়াত জন্ম হৈছিলে, কিছুমানে কয় তাত জন্ম হৈছিলে, কিছুমানে কয় সেইখন সত্ৰহে অৰিজিনেল, ইয়াত জন্ম হৈছিলে, কিছুমানে কয় ইয়াত সৰুকালত ইয়াত আছিলে বা ডাঙৰ হোৱাৰ পিছত তালৈ গুচি গ'লগৈ। তেনেকুৱা বিভিন্নজনৰ বিভিন্ন মত। একচুৱেলি সেইটো মেইন কথা নহয়। মেইন কথা হ'ল আমাৰ গুৰুজনে আমাক কি দি থৈ গৈছে। দি থৈ যোৱা বস্তুখিনিক যদি আমি আলোচনা কৰিব পাৰোঁ, সেইবিলাক যদি আমি ভালদৰে পৰিচালনা কৰিব পাৰোঁ, সেইটোৱে মেইন। যিখিনি দি থৈ গৈছে সেইখিনি আমি অনুসৰণ কৰাটোৱেই আমাৰ কাৰণে মেইন। গুৰুজনা ক'ত জন্ম হৈছিলে, কেনেকৈ জন্ম হৈছিলে, ইজনে সেইফালে টানিছে, এজনে সেইফালে টানিছে, সেইবিলাক একচুৱেলি মূল নহয়। কিন্তু গুৰুজনাৰ আদৰ্শ মতে আমি যদি চলি আগবাঢ়ি যাব পাৰোঁ, সেইখিনিয়ে আমি মানে অনুসৰণ কৰিবলগীয়া কথা। বাকী এয়াই পৰিৱেশ। দুইটা জন্মস্থান দেখালোঁ আপোনালোকক। আহিলে দুইটা জেগাতে আহিব, দুইটা জেগাতে সোমাই যাব ধুনীয়াকৈ। ধুনীয়া পৰিৱেশ। বাকী ইমানেই, আৰু দেখাবলগীয়া বিশেষ ইয়াত নাই। ইয়াৰ পৰা যাওঁগৈ আৰু। এতিয়া যাওঁ, অলপ কিবা এটা খাই বৈ আৰু যাবগৈ লাগে। বাকী কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, আৰু বিয়াৰ ব্লগ আহি আছে, এডিট কৰিবলৈ একেবাৰে টাইম পোৱা নাই। বিয়াৰ ব্লগকেইটা লাহে লাহে আপলোড দি থাকিম। বাকী ইমানেই আজিলৈ। কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বাকী আজিলৈ টাটা, বাই বাই। বাই বাই এটা দি দিয়া আকৌ।